নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া সময় হ'ল আপোনাৰ এটালৈ 5 মিনিট মানে 12:55। মই ক'ত আছোঁ আপোনালোকে গম পাইছেনে? মোৰ পিছফালে চাওক, এতিয়া বুঢ়ীমাই মন্দিৰ, য'ত কাজিৰঙা মাজতে অৱস্থিত। ইয়াৰ এই মন্দিৰ ভাগলৈ আজি আমি দিনতে অহা কথা আছিলে, কিন্তু আমাৰ বিশেষ গাড়ী প্ৰব্লেম হোৱা হেতুকে আমি দিনত একচুৱেলি দৰ্শন কৰিব নোৱাৰিলোঁ। ৰাতি আহিছোঁ দৰ্শন। ৰাতি মানে দৰ্জাখন খোলা নাই, বন্ধ আছে। এখন দেখিছেনে? বন্ধ থাকে, তাতে আমি দক্ষিণা চক্ষিণা দি দিলোঁ আৰু এতিয়া অকণমান ৰেষ্ট কৰিছোঁ। আৰু বুঢ়ীমাই যি য'ত মানে জিৰণি লৈছিলে চাওক, মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো শিলতে বুঢ়ীমাই জিৰণি লৈছিলে। আৰু এইজোপা গছ, এইজোপা অতি কিমান তললৈ আছে, কিমান হেৰি কৰিও যে ভাঙিব নোৱাৰিলে, সেইটোৱে ভাঙিব পৰা নাছিলে। সেইটো হয়, সেইটোৱে পাথৰটো, সেইটোৱে বুঢ়ীমাই যি মন্দিৰটো চৌহদটো আপোনালোকক অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। খুব ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ হয় এইটো, তাৰ মাজতো মাৰ অশেষ কৃপা আছে আৰু সকলোৱে মাৰ আশীষ ল'বলৈ কিঞ্চিতমান হ'লেও মোৰ দূৰাই যায় ইয়াতে। আৰু মোৰ খুব সপোন আছিলে বহুত, মই আগতে কাজিৰঙাত যিহেতু আছিলোঁ, ইয়াতে এই বুঢ়ীমা মন্দিৰ ভাগত দৰ্শন কৰিম বুলি ভাবি আছিলোঁ, কিন্তু সময় সেনেকৈ নহয়। আজিও দৰ্শন কৰিলোঁ যদিও মই মনে বিচৰা ধৰণে দৰ্শন পোৱা নাই, কাৰণ এতিয়া ৰাতি 1 বাজিছে। 1 বজাতনো ক'ত পূজাৰীগণ থাকিব বা ক'ত মানুহ থাকিব। অকণমান আপোনালোকক ভিতৰৰ পৰা মই বুঢ়ীমাই যি মূৰ্তিভাগ আছে, প্ৰতিমূৰ্তিভাগ, সেইভাগ অকণমান আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ। চব মাৰ অকণমান দেখাই দিছোঁ আপোনালোকক। এইফালে এনে শিল আছে, আৰু ওপৰলৈ চাইছিলে কিবা চৰমশালা আছে বা মানুহ থাকিব পৰা ব্যৱস্থা আছে। আৰু দিনৰ ভাগত চাগিলে এইফালে এইবিলাকতে ধুনীয়াকৈ তেল চাকি কিবাকিবি বিক্ৰী কৰে। আৰু মাৰ আশীষ ল'বলৈ যিবিলাক ভক্তগণ আহে, তেওঁলোকে বিশ্ৰাম লয়। চাওক কি এটা এইটোৱে যি চৰকাৰে উঠাব নোৱাৰিছিলে, এইভাগে শিলভাগ দেখিছেন, একদম ৰাস্তাৰ দাঁতিতে আছে। কিন্তু ইয়াৰ এই শিলভাগত কোনো পধ্যে এইডোখৰ পৰা আঁতৰি যোৱা নাছিলে। চাওক, আৰু মই যিমানটো জানো ইয়াতে আজিলৈকে কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই। মাৰ আশীষ যিহেতু আছে, এই শিলভাগত মানে কোনোবাই হয়তো আহি পিনে গাড়ী কেতিয়াও উঠাই দিয়া নাই বা কিবা এটা কৰা নাই, যিহেতু মাৰ আশীষ আছে এই শিলভাগৰ ওপৰত, দেখিছে। আৰু এই এৰিয়াটো খুব এটা সুন্দৰ নিজান এৰিয়া। চব কাজিৰঙা যি ৰাষ্ট্ৰীয় ঘাই, আজিলৈ বুঢ়ীমাই মন্দিৰ ভাগৰ পৰা অকণমান আপোনালোকক সৰুকৈ ভিডিঅ' ক্লিপ এটা কৰি পিনি দেখালোঁ। আৰু সুদূৰ ভৱিষ্যতে ইয়াৰ বিষয়ে অধিক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ, সকলোলৈ ধন্যবাদ থাকিল।